এক্সারসাইজ 1.1 কোশ্চেন 1ত কি দি আছে শূন্যটো পরিমেয় সংখ্যা হয়নে কোশ্চেন 1ত সুধিছে শূন্য এটা পরিমেয় সংখ্যা হয়নে নহয় আমাক সুধিছে তাৰ পিছত কৈছে ইয়াক p/q হিত প্ৰকাশ কৰিব পাৰি না শূন্য এটা হয় এনেকৈ লিখে শূন্য এটা পরিমেয় সংখ্যা হয় ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি না নাই শূন্যৰ তলত কি আছে মনে মনে 1 আছে p/q আকাৰত হল হয় ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি কোশ্চেন 2 কি দি আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে 6টা উলিয়াব দিলে আমি কিমানেৰে ইনটু কৰিম 7 তলতো 7 হ'ব ইয়াতেও 7 ইয়াতেও 7 যদি 10টা উলিয়াব দিলে হয় আমি কি কৰিলো হয় 11 ৰে ইনটু কৰিলো হয় যিমানটা উলাব দিব আমাৰ তাতকে এক বেছি যদি 10টা উলিয়াব দিলে 11 30টা উলিয়াব দিলে 31 যদি 25টা উলিয়াব দিলে হয় 26 ৰে ইনটু কৰিলো হয় কি হ'ব 21/7 ইয়াতে কি হ'ব 4 into 7 কি হ'ব 28/7 ইয়াৰ মাজৰ 6টা লিখিব লাগে কি লিখিম 21 ৰ পিছত কি হয় 22/7 23/7 24/7 25/7 আৰু কি হ'ব 26/7 27/7 1 2 3 4 5 6 হল আমাৰ 6টা নেক্সট কোশ্চেন 3 কোশ্চেন 3 কি দি আছে 3/5 আৰু দি আছে 4/5 ইয়াৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা ইয়াৰ মাজত 5টা থাকিলে আমি কিমান ৰে ইনটু কৰিব লাগে 6 6টা থাকিলে 7টা যিমান উলাব দিব আমি তাতকৈ 1 বেছি ৰে ইনটু কৰিম 3 আৰু 6 কি হয় 18 তলত কিমান হ'ব 30 4 6 24 তলত কিমান হ'ব 30 মাজত কি হ'ব 19/30 20/30 21/30 22/30 23/30 হৈ গ'ল আমাৰ 5টা 1 2 3 4 5 হ'ব ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 4ত কি কৈছে কোশ্চেন 4ত কৈছে তলৰ উক্তিসমূহ সঁচা হয়নে মিছা হয় ক'ব দিছে প্ৰথমতে উত্তৰসমূহৰ যথাৰ্থ যুক্তি উল্লেখ কৰা মানে সঁচা নে মিছা এটো কম প্ৰথমতে তাৰ পিছত যুক্তি দিব লাগে 1ত কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় সত্য বা সঁচা নে মিছা কৈছে সঁচা তেনেহলে সঁচা লিখিম কাৰণ কি যুক্তি কি দিম আমি পূর্ণ সংখ্যা কি কিহেৰে বুজায় w 1 1 2 belongs to natural number মানে 1 আৰু 2 natural number হয় আৰু 1 2 আমাৰ কি হয় whole number হয় হ'ব 2 নম্বৰ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা কি হ'ব পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় মিছা -1 2 এবিলাক কি হয় অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যা হয় কিন্তু -1, 2 does not belongs to কি হ'ব w প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহব পাৰে মিছা যেনেকুৱা -2/3 এটো এটা পৰিমেয় সংখ্যা হয়
-2/3 কি হয় পরিমেয় সংখ্যা হয় কিন্তু -2/3 কি n ৰ মাজত নাই পূৰ্ণ সংখ্যা কৈছে সৰি w ৰ মাজত নাই ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা